হেল্ল' এভৰিৱান, মই বকুলি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা অন্য ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই থাকক কেনেকৈনো মই বনালোঁ। মই বাৰু ভিডিঅ'টো দেখিছিলোঁ বেলেগে বনোৱা, তো তাকে ভাবিলোঁ মই একবাৰ ট্ৰাই কৰি চাওঁ যে বস্তুটো ঠিক ঠাক হয় নে নহয়। ইয়াৰ মই গুড় লৈছোঁ, একদম যিটো ঢিলা গুড় সেইটো গুড় লৈছোঁ। অকণমান ইয়াতে মই ঘি দিম, ঘি দি কিনে মই গুড়খিনি দি দিম। কিন্তু ইয়াতে অকণমানো পানী ব্যৱহাৰ কৰিব নোৱাৰিব, কাৰণ তেতিয়াহ'লে মিঠৈটো ভাল নহ'ব। ইয়াতে মই কাটি লোৱা গুড়খিনি ধুনীয়াকৈ এতিয়া মেল্ট কৰি ল'ম। ইয়াতে ভাজি থাকোঁতে একদম গুড়টো ধুনীয়াকৈ মেল্ট হৈ যাব আৰু কালাৰটো একদম চেঞ্জ হোৱালৈকে মই এনেকৈ লৰাই থাকিব লাগিব। কাৰণ কিয়, এৰি দিলে তলত লাগি যাব, তাৰ কাৰণে তেনেকৈ লাৰিয়ে থাকিব লাগিব। তাৰপিছত লাহে লাহে গুড়খিনি মেল্ট হ'বলৈ ধৰিছে। তাৰপিছত আপোনালোকেও এনেকৈ বনাই অৱশ্যে ট্ৰাই কৰিব পাৰে, কাৰণ ময়ো দেখিছিলোঁ, ভাবিলোঁ এবাৰ ময়ো ট্ৰাই কৰি চাওঁ বস্তুটো সঁচা নে মিছা, খাই বা কেনেকুৱা লাগে। দেখিছিলোঁহে, তাকে ভাবিলোঁ ময়ো ট্ৰাই কৰি লওঁ। তাৰপিছত মেল্ট হৈয়ে গ'ল মোটামুটি মোৰ গোটেইখিনি। বাৰু বিশেষ মোৰ বহুত বেছি বনোৱা নাই, অলপকৈ ট্ৰাই কৰিছোঁ, কাৰণ আৰু যদি বস্তুটো ঠিক ঠাক কৰিব নোৱাৰোঁ বেয়া হৈ যাব ন। কাৰণ ফেচটো মই দেখা নাই কেনেকৈ বনাই। অকণমান মই ইয়াতে ইলাচি গুড়ি দিছোঁ ফ্লেভাৰৰ কাৰণে, কাৰণ মই ইলাচি গুড়ি প্ৰায় বস্তু বনালে মই তাতে দিওঁৱে, কাৰণ মোৰ বহুত বেছি ভাল লাগে। তো তাৰ কাৰণে মই ইলাচি গুড়ি দিলোঁ। এয়া চাওক, মই ধুনীয়াকৈ কালাৰটো চেঞ্জ হোৱালৈকে লৰাই থাকিম। একদম পানী দিয়াৰ দৰে একদম পূৰা গলি গ'ল। চব কালাৰটো একদম চেঞ্জ হ'বলৈ আৰম্ভ হৈছে। লৰাই থাকিম, হাত বিষাই যায় বাৰু, কাৰণ টাইম লাগে না এইটো বস্তুটো গলি কিনে একদম কালাৰ চেঞ্জ হোৱালৈকে। একদম কাঢ়া হ'ব লাগিব না, কাঢ়া হোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। বাকী আপোনালোকে কওকচোন, আপোনালোকৰ খবৰ খাতি কেনেকুৱা, কমেণ্ট কৰি জনাব। ক'ৰ পৰা চাই আছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব। তাৰপিছত আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাব। বহুত টাইম লাগে ইয়াতো। কালাৰ চেঞ্জ হোৱাই নাই, অকণমানকৈ আৰম্ভ হৈছে বাৰু। এইটো গোটা হ'ব লাগিব। এই চব কালাৰটো আকৌ চেঞ্জ হৈ গ'ল। একদম ল' কৰি ৰাখিব লাগিব, নহ'লে বহুত বেছি তাপ লাগি গ'লে না গেছটো বঢ়াই থ'ব নোৱাৰে। একদম ল' কৰি কিনে ল' ফ্লেমত ৰাখি পকাব লাগিব। চাইডে চাইডে লাগি গৈছে না মোৰ মিঠৈখিনি, একদম গুড় একদম গোটা হ'বলৈ আৰম্ভ হৈছে। ইয়াতে মই চাউলৰ গুড়ি দি দিলোঁ। ভাত খোৱা চাউলৰ গুড়ি হ'লেও হ'ব, বাকী আপোনালোকৰ কথা। বনি চাউলক পাৰিলে, বৰা চাউলক পাৰিলে, বাকী আপোনালোকে ভাত খোৱা চাউল হওক দিব পাৰে। ইয়াতে মই গোটেইখিনি মই এখনতে কেমেৰাও কৰি আছোঁ বাৰু, আৰু মই বস্তুখিনি বনাইও আছোঁ। তো সেইটো কাৰণে অলপমান ভিডিঅ'টো লৰচৰ হ'ব পাৰে, আপোনালোকে এইখিনি ইগন'ৰ কৰিব। ঠিক আছে, এইবাৰ মই মোবাইলটো ওপৰত ৰাখি দিলোঁ। ভিডিঅ'টো বাৰু কেনেকুৱা হৈছিল মই ক'ব পৰা নাছিলোঁ, কাৰণ কিয় মই ওপৰত মোবাইলটো ৰাখি পেলাই মই দুখন হাতেৰে ধুনীয়াকৈ মিক্স কৰি আছোঁ। এইখিনি মিক্স কৰা লাহে লাহে হোৱাৰ পিছত আকৌ অকণমান মই কেঁচা গুড়া দি দিম। অকণমানকৈ অৱশ্যে দি ল'ব লাগে, একেবাৰে দিবলৈও নালাগে, কাৰণ কিমানখিনি গুড়া লাগে তো গুলিলেহে আপুনি গম পাব, কাৰণ পানী আন্দাজতে দিব নোৱাৰি। ধুনীয়াকৈ মই গুলি লোৱা হৈ গ'ল, কিন্তু আৰু বস্তুখিনি একদম মিক্স কৰালৈকে টাইট হ'ব লাগিব। একদম টাইট, মানে আটাৰ ডোটো যেনেকুৱা তেনেকুৱা হ'লে ভাল হয়, কাৰণ তেতিয়াহে বস্তুটো টাইট হ'বলৈ ধৰিব। নহ'লে এনেকৈ ৰাখি দিলে
চেপ্টা হৈ যাব, গোল কৰোঁতে চেপ্টা হৈ থাকিব। কাৰণ অকণমান যিমানখিনি গোটা কৰিব সিমানখিনি বস্তুটো খাবলৈ টেষ্টি হ'ব আৰু টান হ'ব, নহ'লে আৰু ঢিলি যাব। মই চালোঁ অকণমান আৰু দিবই লাগিব চাগে গুড়া, কাৰণ বস্তুটো ঢিলাই হৈ আছে ন। লাৰা চাৰা কৰোঁতে বস্তুটো গৰম আছে ন কেৰাহীটো, সেইটো কাৰণে লাৰা চাৰা কৰোঁতে টাইট লাগি যায়। ইয়াতে মই এটা বাচনত ধুনীয়াকৈ ওলাই ৰাখিম এতিয়া। এয়া মই চাকুৰ সহায়েৰে জলনাখনৰ পৰা আঁতৰাই দি আছোঁ। ইমান বেছি টাইট হৈ গৈছে ন, তাতে লাগি ধৰিছে, তো নহ'লে আৰু বহুতখিনি বয়ে যাব না এনেকৈ জলনাখনত লাগি ৰাখিলে। তো সেইটো কাৰণে মই চাকুৰ সহায়েৰে গুচাই দিবলৈ ধৰিছোঁ। মই অৱশ্যে বনাইছিলোঁ, কাৰণ ফাৰ্ষ্ট টাইম বনোৱা হিচাপত বহুত বেছিয়ে ভাল হৈছে। এজনী বাইদেউ বনোৱা দেখিছিলোঁ, পিংকি বা না কোন, তো বাটো বনোৱা দেখাতে মোৰ ভালে লাগিছে। বস্তুটো কি হয়নো বনাই পেলাই চাওঁ, খাই পেলাই কেনেকুৱা লাগে। ফাৰ্ষ্ট টাইম বনাইছোঁ তো বহুত বেছি ভালেই হৈছে বাৰু। বাৰ দৰে হয়তো নহ'ব পাৰে, কিন্তু বহুত বেছি ভালেই হৈছে, কাৰণ ঘৰৰ ফেমিলি মেম্বাৰো কৈছে যে ভাল হৈছে খোৱাত, কাৰণ চকলেট কিবা লাড্ডু বনোৱা যেন ফিল হৈছে বোলে। বা কোৱা মতে এইটো মিঠৈ হয়, তো ময়ো বনালোঁ, ভালে লাগিছে। কাৰণ নতুন বস্তুৰ এক্সপিৰিয়েঞ্চ, বনোৱা নাছিলোঁ তো ফাৰ্ষ্ট টাইম বনাইছোঁ। ফাৰ্ষ্ট টাইম বনোৱা হিচাপত বহুত বেছি ভালেই হৈছে, কাৰণ সেনেকৈ বনাই কিনে ট্ৰাই কৰিব লাগে নতুন নতুন বস্তুৰ এক্সপিৰিয়েঞ্চ। হয়নে নহয় বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকেও এনেকৈ কেতিয়াবা নতুন নতুন বস্তু ট্ৰাই কৰেনে বনায়? মই কিন্তু এইবিলাক বনাই বহুত বেছি ভাল পাওঁ, কাৰণ মই খাৱাতকৈ মই বনাই ভাল পাওঁ। কাৰণ নতুন নতুন বস্তুৰ এক্সপিৰিয়েঞ্চ লোৱাটো মোৰ ভাল লাগে, কাৰণ নতুন কোনে কি বনালে মই চাইও ভাল পাওঁ, বনায়ো ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় বাৰু ক'বচোন। আছে মোৰ হৈয়ে গ'ল। এতিয়া অকণমান ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম, কাৰণ গৰম হৈ আছে না, হাতখন জ্বলি যাব পাৰে। কাৰণ গুড়ৰ গৰমটো বহুত বেছি গৰম, জল্দি ঠাণ্ডা নহয়। সেইটো কাৰণে মই অকণমান, হয়তো ভিডিঅ'টো লম্বা হ'ব পাৰে, আপোনালোকে ধৈৰ্য সহকাৰে যেন ভিডিঅ'টো চাই। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াত ধুনীয়াকৈ মোৰ হৈ গ'ল। এতিয়া মই ভিডিঅ'টো, কাৰণ বনাই আছোঁ তো ওপৰত মোবাইলটো ৰাখি দিছোঁ ন, সেইটো কাৰণে অলপমান প্ৰব্লেম হৈছে। এয়া চাওক, মই এটা এটাকৈ লাড্ডু বনাবলৈ আৰম্ভ কৰিলোঁ। আৰু বাৰু মিঠৈটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন। মোৰ বনোৱা আপোনালোকে কেনেকৈ বনায়, মই বনোৱাটো হৈছেনে নাই এবাৰ জনাব। ধুনীয়াকৈ লাহে লাহে এতিয়া বনোৱা ষ্টাৰ্ট কৰিছোঁ। অকণমান হাতত ঘি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত পিছে মোৰ লাড্ডু হাতৰ তলিত গোল নহয়, আপোনালোকৰ কেনেকুৱা হয়? মোৰ হাতৰ তলিত গোল কৰিবলৈ গ'লে আৰু ওপৰৰ পিনে জোঙা হৈহে যায়। আপোনালোকৰ কেনেকুৱা হয় ক'বচোন। মোৰ লাষ্টত তেনেকৈ হাতত মানে আঙুলি দি ঘূৰাবলগীয়া হয়। এয়া আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ তেনেকুৱা হয় নে নহয়, আপোনালোকৰ তেনেকুৱা লগত হয় নে নহয়। মোৰতো হয়, প্ৰায়ে সেনেকুৱা হয়। নাৰিকলৰ লাড্ডু বনালেও প্ৰায় এনেকুৱাই হৈ যায়। চাওক, মই এটা এটাকৈ ধুনীয়াকৈ লাড্ডুখিনি বনাই পেলাই ইয়াতে এতিয়া ৰেডি কৰি দিম। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব। বাকী আপোনালোকৰ কওক, খবৰ খাতি কেনেকুৱা? বিহু কেনেকুৱা গ'ল আপোনালোকৰ? মই অৱশ্যে ভিডিঅ'টো ডিলিট কৰি দিছোঁ, কাৰণ কিয় মই এডিট কৰিবলৈ টাইম নাপালোঁ, কাৰণ মই 4খন ঘৰৰ পিঠা লাড়ু বনোৱাটো অলপ মোৰ দিগদাৰী হয়। আৰু মোক কোনো এনেকৈ এডিট কৰি দিয়া মানুহো নাই বাৰু, কোনো দিয়া মানুহ নাই, কোনো কেমেৰা ধৰা মানুহ নাই। তো অকলে অকলে মই কৰি আছোঁ, কাৰণ মোৰ ঘৰৰ গোটেই ফেমিলিবিলাকৰ মই পিঠা লাড়ু বনাব লাগে, কাৰণ মোৰ বাহঁতৰো নোৱাৰে এইটো বছৰত, সেইটো কাৰণে। বাকী সকলোৰে মই বনাই বনাই দি আছোঁ, সেইটো কাৰণে অলপমান প্ৰব্লেম হয়, কাৰণ মই ভাল পাওঁ, সেইটো কাৰণে বনাইছোঁ। বাকী আপোনালোকে
ক'ব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়া চাওক মোৰ মিঠৈকেইটা বনি গ'ল ধুনীয়াকৈ। ময়ো বাৰু খাইছিলোঁ, নোখোৱা নহয়, এটা খাইছিলোঁ, খুব বেছি ভালে লাগিছে। যেনেকুৱা লাগিছে যেন চকলেট ফ্লেভাৰ ইয়াতে মিক্স আছে। ইয়া চাওক ফাইনেলি মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। তো আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।